হাজোৰ ঐতিহাসিক বুলবুলি যুঁজ নিষিদ্ধ ঘোষণা পুনৰ হাজোৰ ঐতিহাসিক বুলবুলি চৰাই যুঁজ নিষিদ্ধ ঘোষণা উচ্চ ন্যায়ালয়ৰ হাজোত প্ৰতিক্ৰিয়া বিৰাজমান হৈছে ৰাইজৰ মাজত সুদীৰ্ঘ 9 বছৰৰ মূৰত যোৱাবেলি অনুষ্ঠিত হৈছিল ঐতিহাসিক বুলবুলি চৰাই যুঁজ বিগত বৰ্ষৰ বুলবুলি চৰাই যুঁজত প্ৰথম পুৰস্কাৰ বিজেতা বিশ্বজিৎ বিশ্বাসীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে কি কম মৰ্মাহত হৈ পৰিছো সুদীৰ্ঘ 9 বছৰৰ বিৰতিৰ পিছত যোৱাবেলি বুলবুলি চৰাই হাজোত মানে পুনৰ মানে যি প্ৰচেষ্টা মুখ্যমন্ত্ৰী জনাই নিজে আহি কৰিলে আসলতে যোৱাবাৰৰ পৰা দুগুণ উৎসাহ পাইছিলো আসলতে বৰ দুখ লাগিছে যে এসপি ভংগ কৰি দিয়া বুলি শুনিছো উচ্চতম ন্যায়ালয়ক আমি সন্মান জনাবই লাগিব গতিকে আমাৰ হাজোবাসীৰ হৈ মই আহ্বান জনাইছো উচ্চতম ন্যায়ালয়ক যাতে আমাৰ হাজোত বিশেষকৈ চৰাইৰ একো ক্ষতিশুন নহয় আসলতে তেওঁলোকে যোৱাবেলিও আহিছিলে চাবৰ কাৰণে গতিকে স্বয়ং মুখ্যমন্ত্ৰী জনাই মানে নিজে জুজাই গম পাইছে যে আসলতে বুলবুলি চৰাইৰ কোনো ক্ষতিশুন নহয় বা নমৰে আমি পুনৰ আহ্বান জনাইছো যাতে মই আসলতে বৰ বিনম্ৰতাৰে অনুৰোধ কৰিছো উচ্চতম ন্যায়ালয়ক যাতে হাজোত বুলবুলি চৰাইৰ যুঁজখন পাতিবলৈ অনুমতি প্ৰদান কৰে বহু বছৰ বিৰতিৰ পৰা যোৱাবেলি অনুষ্ঠিত হৈছিল খেলখন ঐতিহাসিক খেলখন অনুষ্ঠিত হৈছিল হয় সেই খেলখনত আমি প্ৰথম স্থান অধিকাৰ কৰিলো হয় প্ৰথম স্থান অধিকাৰ কৰিছিল এইটো ট্ৰফি মই আসলতে বৰ দুখ পাইছো যে এইবাৰ আকৌ দুগুণ উৎসাহেৰে যুঁজাম বুলি ভাবিছিলো কিন্তু এসপি ভংগ দিয়া বুলি শুনি বৰ মৰ্মাহত হৈছো একেবাৰে উচ্চতম ন্যায়ালয়ক একদম অনুৰোধ কৰিছো কাৰণ ন্যায়ালয়ক সন্মান জনাবই লাগিব হাজোবাসীয়ে গতিকে কিবা এটা বিচাৰ কৰি যাতে পাতিবৰ অনুমতি প্ৰদান কৰে এয়া আবেদন ন্যায়ালয়ৰ এসপি সন্দৰ্ভত পুনৰ বিবেচনা কৰাৰো আহ্বান বিশ্বজিৎ বিশ্বাসীৰ হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট অপৰূপা টিভি ভয়ংকৰ প্ৰদূষণৰ কবলত হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ঐতিহাসিক বিষ্ণু পুষ্কৰ পুখুৰী হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণু পুষ্কৰ পুখুৰীৰ মাছ কাছৰ ভৱিষ্যত বৰ্তমান অস্তিত্বৰ সংকটত প্ৰতিক্ৰিয়া প্ৰকাশ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গগন কলিতাৰ হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰীটো বৰ্তমান যথেষ্ট লেতেৰা হৈছে ইয়াৰ পানীবিলাকত এনেকুৱাকৈ গেট পৰিছে এনেকুৱাকৈ ওপৰত কিছুমান মেটেৰিয়েল উপঙি আছে ইয়াত মানে মুখত পানী লোৱাটো বেলেগ কথা ভৰিয়ে ধোৱাৰ তাৰমানে পানীটো উপযোগী হৈ থকা নাই ইয়াত এটা আমাৰ ধৰ্মীয় পৰম্পৰা আছে হাজোত যি ইয়াত পুখুৰীৰ পানী মাথাত লৈ বা মুখত লৈ ভৰিত ছটিয়াই আচলতে মন্দিৰৰ ওপৰত যাত্ৰীবিলাকে যায় কিন্তু আজি সেই পৰিৱেশটো নাই কিন্তু চৰকাৰ প্ৰশাসনে আজি বহু বছৰৰ আগৰ পৰাই কথা দি আহিছে এই পুখুৰীটোৰ উন্নয়নৰ কাম কৰিম বুলি যোৱা বছৰ এটা কি হ'ল তেওঁলোকে তাৰমানে ইয়াৰ পৰা কিছু কাছৰ পোৱালি লৈ যায় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যোগেৰে ক'ত নেই কিন্তু আমি নাজানো যোৱা বছৰো কাছৰ পোৱালি নিব অহা সংক্ৰান্তত ইয়াত মানে এখন আলোচনা চক্ৰ হৈছিল সেইদিনাই কাছৰ পোৱালি ইয়াৰ পৰা লৈ গৈছিল সেইদিনা আমি ৰাইজৰ ফালৰ পৰা বিশেষকৈ মই কাছৰ পোৱালিটো নিয়াৰ কাৰণে বন্ধ কৰিছিলোঁ যি আপোনালোকে আগতে পুখুৰীৰ কাম কৰক তাৰপিছত আপোনালোকে কাছৰ পোৱালি নিব সেইদিনা কিন্তু মিটিংখনত ইয়াত চৰিয়া ঘৰত হৈছিল মিটিংখন সেইদিনা চক্ৰ বিষয়া আছিল বিধায়িকাগৰাকী আছিল চাৰ্কুল ফৰেষ্টৰ মানে আমাৰ হাজোৰ ফৰেষ্টৰ অফিচাৰজন আছিল ADC এজন আছিল গোটেইবিলাকৰ আগত ৰাইজক কথা দি গৈছিল যে আমি পুখুৰীটোৰ উন্নয়নৰ কাম কৰিম বা পানীবিলাক ইয়াৰ পৰা সিঁচি দিম আপোনালোকে আজি আমাক কাছৰ পোৱালিখিনি কমচে কম নিব দিয়ক আমি যেহেতুকে চক্ৰ বিষয়া বিধায়িকাগৰাকীয়ে বা ADC গৰাকীয়ে কৈছিল যে মানে ইয়াত উন্নয়নৰ কাম কৰিম আজি কমচে কম কাছৰ পোৱালিখিনি আপোনালোকে নিব দিয়ক আমিও তেওঁলোকৰ কথাত বিশ্বাস কৰি ইয়াৰ পৰা কাছৰ পোৱালিখিনি লৈ যাব দিলোঁ কিন্তু পিছত দেখা গ'ল তেওঁলোকে কথা দিয়াৰ পিছতো পুখুৰীটোৰ উন্নয়নৰ কাম নকৰিলে খালি কাছৰ পোৱালি নিবলৈ অহা ক্ষেত্ৰতহে তেওঁলোকে কয় যে পুখুৰীটো আমি উন্নয়ন কৰিম এটা মাহৰ ভিতৰত দুটা মাহৰ ভিতৰত কিন্তু সেনেকৈ আজি 5টা বছৰ উকলি গ'ল কিন্তু পুখুৰীটোৰ কোনো ধৰণৰ কাম কৰা উন্নয়নৰ কাম কৰা দেখা নগ'ল আজি এনেকুৱা পৰ্যায় পাইছে যে পুখুৰীটো কমপ্লিটলি ডেষ্ট্ৰয় হৈ গৈছে গতিকে আমি আপোনালোকৰ যোগেৰে অসমৰ ৰাইজকো আমি অৱগত কৰিছোঁ কথাটো বা অসমৰ চৰকাৰকো আমি অৱগত কৰিছোঁ যে হাজোৰ মাধৱ মন্দিৰৰ পুখুৰীটোৰ ক্ষেত্ৰত অলপ আপোনালোকে মনোযোগ দিয়ক কাৰণ এইটো পুখুৰীৰ
চাবৰ কাৰণে বহু অসমৰ পৰা মানুহ আহে বা দেশ বিদেশৰ পৰাও ইয়াত তীৰ্থযাত্ৰীৰ সমাগম হয় কিছু ক্ষেত্ৰত। গতিকে আমি এতিয়া চৰকাৰক আমি এটাই আহ্বান জনাম যি আপোনালোকে হাজোৰ পুখুৰীটোৰ ক্ষেত্ৰত আৰু কিমান বছৰ ফাঁকি দিব। জিলা প্ৰশাসনে বাৰ বাৰ কৈ থাকে যে পুখুৰীৰ উন্নয়নৰ কাম কৰিম, তেওঁলোকে খালি NGOৰ দ্বাৰা খালি ইয়াৰ পৰা কাছৰ পোৱালি নিব জানে, কিন্তু পুখুৰীটোৰ উন্নয়নৰ কাম কৰিব আজিলৈকে তেওঁলোকে নোৱাৰিলে। গতিকে আমি আহ্বান জনাইছোঁ অসম চৰকাৰক তথা জিলা প্ৰশাসনক, কামৰূপ জিলা প্ৰশাসনক, অনতিপলমে পুখুৰীটোৰ ওপৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ ইয়াত ঐতিহাসিকভাৱে ইয়াত মাছ কাছু চাবলৈ মাছ কাছুৰ যথেষ্ট ইয়াত সমাগম হৈছে আছে পুখুৰীটোত, আৰু ইয়াৰ মাছ কাছু বছৰে বছৰে মৰি থাকে, আৰু আজি শেষত গৈ পানীটো কমপ্লিট ডেষ্ট্ৰয় হৈ গ'ল। গতিকে আমি এতিয়া আমাৰ উপায় নাই, এটাই উপায় আছে, যদি জিলা প্ৰশাসন আৰু অসম চৰকাৰে যদি এই পুখুৰীটোৰ ওপৰত যদি উন্নয়নৰ কাম অনতিপলমে গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি লাচিত সেনা অসম থলগিৰিৰ তৰফৰ পৰা ইয়াৰ হাজোবাসী ৰাইজক লগত লৈ আমি কিন্তু এটা বৃহৎ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। খাদ্যৰ অভাৱ, বিষাক্ত পানী, পানীত অক্সিজেনৰ পৰিমাণ কমি যোৱা আদি বিভিন্ন কাৰণত পুখুৰীৰ মাছ কাছৰ প্ৰচলনত অশনি সংকেতৰ সৃষ্টি হৈছে, যাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰীটো বিজ্ঞানসন্মতভাৱে পৰিষ্কাৰ কৰিবলৈ সংবাদ মাধ্যমযোগে আহ্বান জনায় গগন কলিতাই। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।